कोई भी आशंका नहीं है ना। ये वीडियो जरूर देख लें यार। ये न्यूज़ जो आया है जुबिंदा के लिए जस्टिस मिलने वाला नहीं। हमारा जुबिंदा जस्टिस पाबलगीয়া মৃত্যু নাই। এবাৰ চাই ল'ব ভিডিঅ'টো এবাৰ লাষ্ট লুক প্ৰকাশ কৰি তেওঁলোকে মতামত আগবঢ়াইছে। ইতিমধ্যে SIT কথাখিনি প্ৰকাশ পাইছে যোৱাকালি কথাখিনি। এই সন্দৰ্ভত আপুনি কি কিবা ক'বলগীয়া আছে নেকি জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ন্যায়ৰ ক্ষেত্ৰত? ন্যায় ক্ষেত্ৰত ক'বলৈ গ'লে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত দাবী কৰি অহা অসমৰ জনতাই অসমবাসীয়ে জুবিন গাৰ্গৰ অনুৰাগী হয় মানে বেয়াকৈ ব্যৰ্থ হৈছে। এই যুঁজখনত ব্যৰ্থ হৈছে। মই ক'ম যে ব্যৰ্থ হৈছে, ছাকচেছ হোৱা নাই। যেহেতু ন্যায় লাগে মুখ্যমন্ত্ৰীয়ে ক'লে ন্যায় মই দিম কৈ থাকিলে চবে মুখ্যমন্ত্ৰীলৈ বাট চাই থাকিলে। CBIৰ কাৰণে জোৰ জুলুম নকৰিলে, জোৰকে নধৰিলে অসমবাসীয়ে। সেইটো কাৰণে এতিয়া কি হ'ল, চাৰ্জশ্বিটখন যে জমা দিলে, ঠিক আছে মুখ্যমন্ত্ৰীয়ে ক'লে যে হত্যা কৰিছে। মুখ্যমন্ত্ৰীয়ে নালাগে, যিকেইজনে হত্যা কৰিছে সেইকেইজনে যদি কয় যে হয় আমি হত্যা কৰিছিলো, SIT আগত ক'লে বাৰু হয় আমি হত্যা কৰিছিলো, কিন্তু কোৰ্টত মানি নলয়। সেই কথাটো মানি নলয় তেওঁলোকে যেতিয়ালৈকে সাক্ষীয়ে নক'ব। তুমি এটা মানুহক গৈ মই মাৰিছিলো বুলি ক'লে তুমি থানাত ক'ব যে হয় মই মাৰিছিলো। তুমি কোৰ্টত গৈ পিনে আকৌ উল্টা হ'ব পাৰা যে নহয় পুলিচৰ মাৰৰ ভয়তহে মই কৈছিলো, আমি হত্যা কৰা নাই। এতিয়া চাৰ্জশ্বিটখনত মানে গোটেইখন সুৰুঙা থৈ দিছে বাচিবৰ কাৰণে। বেবেৰ ৰং কিছুমান এখন আলটু ফাল্টু কিছুমান ইয়াত কেছ ভৰাই পেলাই নি দীঘলীয়া কৰি পেলালে। বছৰ ধৰি এটা চলি থাকিব। এইবিলাক ইমানটো কৰিব লাগিছিলে নহয়। জুবিন গাৰ্গক কেনেকে মাৰিলে, কোনে মাৰিলে, কেলে মাৰিলে, তিনিটা কথাত চাৰ্জশ্বিট 5খন চাৰ্জশ্বিট বনালে হয়। আমি বহুত কেছ ধৰিছো তেনেকুৱা। আমি এটা কেছ ধৰিলে মানে আমিতো প্লেচ অফ অকাৰেঞ্চটো আমি কৰিব নোৱাৰো। আমি পুলিচক য'ত কেছ দিম, যিখন থানাত আমি কেছ দিম, পিছদিনাখন গৈ পুলিচক লগত লৈ বা পুলিচে আমাক নিজে মাতি নিব যে সেই প্লেচটো চাবলৈ যাব। সেই প্লেচটোত গৈ পেলাই গোটেই ড্ৰয়িং বনাব, ক'ত ধৰিলে, ক'ত মাৰিলে, কেনেকে কি হৈছিলে। তাৰপিছত কেছটো হ'ব, তাৰ এগেইনষ্টতো তাৰ শাস্তি হ'ব ন। এতিয়া কথা সেইটোতো প্লেচ অফ অকাৰেঞ্চত নায়েই, তাৰ আয়ো যোৱাই নাই তালৈ। কোনো পধ্যে এইটো পাছত গৈ পেলাই ফাঁচি নহয়গে। এইটো অসমৰ ৰাইজে ব্যৰ্থ হৈছে এইটো কাৰণে যে CBIক দিব নোৱাৰিলে। কি হ'ব বুলি ভাবিছে আপুনি? বিজেপি অপজিট পাৰ্টি হওক, সংগঠন হওক, ৰাইজ হওক, জুবিন গাৰ্গৰ অনুৰাগীসকল হওক, CBIক দিবলৈ গোটেইখনে যদি লাগিলে হলে, CBIক দিয়া হলে গোটেইখন কথা ওলাই গ'লহেঁতেন। এতিয়া লুকুৱাবলৈকে গোটেই চাৰ্জশ্বিটখন লুকুৱাবলৈকে কৰিলে। কথাবোৰ লুকুৱাবলৈ কোনোবা বাচিবলৈ সেইখনে কৰিলে ন। কি হ'ব এখন চাৰ্জশ্বিটখন কি চাৰ্জশ্বিটখন হ'ল আমিতো দেখি আছো, শুনি আছো। আমিতো সেইখন পঢ়াও নাই বাৰু, কিন্তু যিখিনি আমি শুনি আছো, দেখি আছো, সেইখিনিৰ পৰাতো অনুমান কৰিব পাৰি। আজি সেইখন গৰিমা গাৰ্গে সেই তেতিয়া সেইখিনি সময়তে জুবিনক অনাৰ পিছতে তেওঁ ক'লে যে নাই ল'ৰাটোক যেন তেনে বচাই দিয়ক আৰু তেওঁক আহিবলৈ দিয়ক, তেওঁ নহ'লে আমাৰ কামখিনি নচলিব। এইবাৰ বেলেগৰ কথা মতে তেওঁ এটা বক্তব্য দি দিছিলে, এটা কথা কৈ দিছিল তেওঁলোকে বচাব একো নকৰিবৰ কাৰণে। ৰাইজে নামানিলে। এতিয়া গৰিমা গাৰ্গে পুনৰ এই চাৰ্জশ্বিটখন মানে মানি ললে। বিশ্বাস আছে আইনত, সকলোৰে আইনত বিশ্বাস আছে, পুলিচৰ ওপৰত কি বিশ্বাস আছে? এইখন চাৰ্জশ্বিটটো অসম পুলিচে বনাইছে ন। কি বিশ্বাস আছে? তেনেকুৱা কিমানকেইটা কেছ তেওঁলোকে SITয়ে নোৱাৰিলে, প্ৰমাণ কৰিব নোৱাৰিলে, শাস্তি দিব নোৱাৰিলে। তো গৰিমা গাৰ্গে ইমান বিশ্বাস কৰাটো উচিত নহয়। বেলেগৰ কথা মতে এনেকে কথা কোৱাটো ৰাইজে ভাল পোৱা নাই। গৰিমা গাৰ্গে এইটো নিজাববীয়াকে কৈছে নে আকৌ আগৰ নিচিনা লোকৰ কথা মতে কৈছে? এইখন তেওঁ ভালকে তেওঁ কথাবোৰ নাজানে। তেওঁ ভিতৰতে সোমাই থকা মানুহে তেওঁ বিজনেছৰ বাহিৰে ইটোৰ বাহিৰে তেওঁকতো জুবিন গাৰ্গে একো জানিবলৈ দিয়া নাছিলে, একো নাজানে। এতিয়া লোকে যি কৈছে তাকে কৈ দিছে। এইটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আকৌ কওক যে ফাষ্ট ট্ৰেক আদালতত হ'ব, বুলি আকৌ অলপ টাইম পাছ কৰিব। এতিয়া ইমান দিনত টাইম পাছ কৰিলে যে মই ন্যায় দিম। কি ন্যায় দিলে? মই তেতিয়াই কৈছিলো আগৰটো এটা মই ভিডিঅ' বনাওঁতে, ন্যায় আপুনি দিব নোৱাৰে। আপুনি চাৰ্জশ্বিটখন কটকটীয়া কৰক,
SIT যিখন চাৰ্জশ্বিট দাখিল হ'ব সেইখন কটকটীয়া কৰক, তেতিয়াহে একশ্যন হ'ব। তাৰ বাহিৰেতো একশ্যন নহয়। মুঠতে এখন বেবেৰিবাং আৰু অখিল গগৈ ক'ব নিচিনা ডাষ্টবিনত নালাগে, গোৱাৰ নলাত পেলাই দিব লাগে চব। বালৰ হেৰি বনাইছে নেকি এইবিলাক? কথা আকৌ আহিছে। কি চাৰ্জশ্বিট হ'ল এখন? গোটেই অসমৰ মানে জুবিন গাৰ্গতকৈ কোনো ডাঙৰ নাই। জুবিন গাৰ্গক লৈ খেলা কৰি আছে, পলিটিক্স খেলি আছে। বেয়া কথা ওলালে, চৰি, বেয়া নাপাব আপোনালোকে। মানে খঙতে এইকেইদিন মানে খাব পাৰিছো না, শুব পাৰিছো। এতিয়া আপুনি সকলো নিমাত হৈ হয়, আছে, কি কৰিম কি নকৰিম চবে ভাবি আছে, কি হব কি এতিয়া হব। আপুনি 5 বছৰ 4 বছৰ 5 বছৰ বহক আৰামছে, এতিয়া একো মাত মাতিব নালাগে। আপুনি ব্যক্তিগতভাৱে ইমানখিনি এতিয়া আক্ৰোশতা প্ৰকাশ কৰিলে বা এনেকুৱা ধৰণে খং কৰিলে কিবা জানো সমাধান হ'ব বুলি আপুনি ভাবিছেনে? নাই, মোৰ কথা কৈছো, মোৰ অন্তৰত মই যিটো হৈছে মোৰ কথা কৈছো, মই ৰাইজৰ কথা কোৱা নাই। আপুনি ইমান আপোনাৰ ডিপাৰ্টমেণ্টত বহুত আজিলৈকে মানে পুলিচ এইটো কি চুৰ ধৰিলে, ডকাইত ধৰিলে আৰু তেনেধৰণে শাস্তি দিলে, বিভিন্ন ধৰণৰ কাম কৰিলে। সেই অভিজ্ঞতাৰ পৰা আপুনি ইমান ক্ষোভিত হৈছে, আপুনি এইটো কাম আপুনি নহব বুলি ভাবিছে? জুবিন গাৰ্গৰ এইটো ন্যায় নহবই নেকি? চিয়ৰ ন্যায় কেনেকে হ'ব? ন্যায়টো মানে ন্যায় মানে কি? ন্যায় মানে যিকোনো শাস্তি দিলে ন্যায় হ'ব নেকি? আমাক ফাঁচি লাগে ন। ন্যায় মানে কি? কালি যাৱজ্জীৱন জেল দিব, অন্য কিবা দিব, তেনেকে নহব নহয়। ফাঁচি হ'ব লাগিব, সেইটোৱে আমাৰ ন্যায় লাগে। সেই ফাঁচি দিবলৈ যাওঁতে ন্যায়খিনি যিবিলাক চাৰ্জশ্বিটত যিবোৰ লিখিছে, এইবিলাকতো ফাঁচি নহব নহয়। সম্ভৱ নেকি ফাঁচি হোৱাটো? ইমান সহজ নহয়। 12,000 পৃষ্ঠা নে কিমান টোটেল? 12,000 নালাগে, 12 লাখ কৰক। 3 পৃষ্ঠাতে সিহঁতৰ একশ্যন হৈ যাব। কি কাৰণে ইমানকে বনালে? এইবিলাক হ'ল টাইম পাছ। ইলেকশ্যনটো পাৰ কৰিলেও টাইম পাছ। গম পালে নাই? আপোনালোকে এইটো নাজানে, ভালকে জানিলেও আপোনালোকে নকয় নহয়। কলেও দিগদাৰী, কবলৈও দিগদাৰী। আমি কালো কেয়াৰ নকৰো ন কবলৈ। মই বনাবলৈ পাব লাগিছিলে চাৰ্জশ্বিট। এবছৰৰ ভিতৰত তাত ফাঁচি দিয়াই দিলো হলে। এই ফাঁচি দিবলৈ হলে চাৰ্জশ্বিটত কেনেধৰণে লিখিব লাগিব? এতিয়া কথা হ'ল কি, শেখৰে কি কলে, আপোনাৰ এইটো কি সঞ্জীৱন গাৰ্গে কি কলে, বাকী কেইটাই কি কলে, সেইখন বদলিও কৰি দিব পাৰি। সেইটো আমাৰ ইয়াত নহয় নেকি? হেৰিটো চাৰ্জশ্বিট তাৰ যিটো মানে ৰেপৰ্ট যিখন লয়, যিখন মানে ৰেপৰ্টটো লিখে, সেইখন দেখোন থানাত বদলিয়ে হৈ যায়। তোমাৰ পৰা কি মানে ষ্টেটমেণ্ট লৈছিলে সেইখন চেঞ্জ কৰি দিয়ে দেখোন। কি কৰিব নোৱাৰে? অসমৰ সিহঁতক জনসাধাৰণে ফাঁচি কৈ দিলে এতিয়া। দিবলৈ যাওঁতে বেলেগ কেছ ওলাই যাব। সেইকাৰণে ফাঁচি বা কৈছে, তহঁতক অন্ততঃ ফাঁচি বা বচাই দিম, ফাঁচি হোৱা বা বচাই দিয়া চাৰ্জশ্বিট বনাম। তহঁতি কথাবোৰ নকবি চব। হয়তো বা কোনোবা এটা ফাঁচি হবগে পাৰে। এটা ফাঁচি হলে নহব নহয়। এতিয়া এইকেইটাক ধৰিলে, এই যিখিনি চাৰ্জশ্বিটত ইয়াত জমা দিলে, সিহঁতৰ মানে হত্যাৰ গোচৰ দিছে। তাৰপৰা চকুৰ আগতে হত্যা কৰি আছিলে, সিহঁতি যে নবচালে, সিহঁতিতো ফচে। সিহঁতক কেলে নানিব? সিহঁতি নোহোৱাকে কেনেকে সিহঁতৰ পানিচমেণ্ট হব? সিহঁতকেইটাকো ধৰিব লাগিব। যি অৰ্গেনাইজ, যি মানে গোটেইখিনি কাম কৰিছিলে, সিহঁতকতো আনিব লাগিব। মেইন খিনি অহাই নাই এতিয়া। গোটেই বস্তুটো এতিয়া নিশ্চুপ হৈ গল যে অসমৰ ৰাইজৰ যোন টোপনি। কি কব কোনো মানে কি কব? এখন লাজ নাইকিয়া, এইখন অসমত লাজ নাইকিয়া পলিটিক্স, লাজ নাইকিয়া ঘিণ লগাবোৰৰ লগত কোনে মাত মাতিব? ৰাইজৰ ভিতৰে একুৰা জুই খবৰ জ্বলি এটা জ্বলি লাজ প্ৰত্যেকে আছে, সোমাই খবৰ আছে। এটা সন্মান আছে। হয়, মানে নিজে লাজ পাইছে কিছুমান কথা।